নমস্কাৰ খবৰ মহানগৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী আদালতলৈ নিয়াৰ সময়তে সাংবাদিকক আক্ৰমণ নন্দিনীৰ ভেৰনীয়া গুণ্ডাৰ নন্দিনীৰ দৃশ্য লোৱাত বাধা দিয়ে নন্দিনীৰ ভেৰনীয়া গুণ্ডাই পুনৰ 5 দিনৰ বাবে নন্দিনীক জিম্মাত ল'ব পাৰে আৰক্ষীয়ে সিজিএম আদালতলৈ নিয়া হ'ল নন্দিনী কাশ্যপক যেহেতু দুদিনৰ মিয়াদ আছিল সেই দুদিনৰ মিয়াদ উকলাৰ পিছতেই আজি পুনৰবাৰ আদালতলৈ নিয়া হৈছে নন্দিনীক আৰু সেই সময়ছোৱাতে নন্দিনীৰ সংগুপংগু যিসকল ভেৰনীয়া গুণ্ডা তেওঁলোকে সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয় যেহেতু নন্দিনীৰ যি দৃশ্য সাংবাদিকে ল'ব বিচাৰিছিল সেই সময়ছোৱাতে তেওঁলোকে বাধা প্ৰদান কৰিছে পুনৰ 5 দিনৰ বাবে নন্দিনীক জিম্মাত ল'ব পাৰে আৰক্ষীয়ে সিজিএম আদালতলৈ নিয়া হ'ল নন্দিনী কাশ্যপক কিন্তু সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ ভাষ্য প্ৰকাশ কৰা নাই নন্দিনীয়ে দেখুৱাইছো আদালতলৈ নিয়াৰ এই দৃশ্য দুদিনৰ আৰক্ষী জিম্মাত থকাৰ সময়ছোৱাত হঠাতে অসুস্থ হৈ পৰিছিল নন্দিনী যথেষ্ট গৰমৰ বাবে তেওঁ অসুস্থ হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ছোৱাত এফআৰইউ চিকিৎসালয়লৈ নিয়া হৈছিল তাৰ পিছতে তেওঁক তাত চিকিৎসা প্ৰদান কৰা হৈছিল চেলাইন দিয়া হৈছিল আৰু আজি তেওঁক আদালতলৈ নিয়াৰ সময়ছোৱাতেই সাংবাদিকক আক্ৰমণ কৰে নন্দিনীৰ ভেৰনীয়া গুণ্ডাই নন্দিনীৰ দৃশ্য লোৱাত বাধা দিয়ে নন্দিনীৰ ভেৰনীয়া গুণ্ডাই পুনৰ 5 দিনৰ বাবে নন্দিনীক নিজৰ জিম্মাত ল'ব পাৰে আৰক্ষীয়ে আৰক্ষীৰ দুদিনৰ জিম্মাৰ পিছত এতিয়া সিজিএম আদালতলৈ লৈ গৈছে নন্দিনী কাশ্যপকে আমি পোনপটীয়া সম্প্ৰচাৰযোগে আমি ইতিমধ্যে দেখুৱাইছোঁ আৰু এয়া পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা ইতিমধ্যে পোনপটীয়াকৈ লৈ যোৱা হৈছে এয়া আমি ভিজুৱেলসমূহ দেখুৱাবলৈ সক্ষম হৈছোঁ এয়া লৈ গৈছে নন্দিনী কাশ্যপক পাণবজাৰৰ যি মহিলা আৰক্ষী থানা আছে মহিলা আৰক্ষী থানাৰ পৰা পোনপটীয়াকৈ লৈ যোৱা হৈছে যি এই সিজিএম আদালতলৈ আজি 5 দিনৰ বাবে পুনৰ আদালতৰ জিম্মাত যি আৰক্ষীৰ জিম্মাত বিচাৰিব পাৰে নন্দিনী কাশ্যপক আমি দেখুৱাইছোঁ নন্দিনী কাশ্যপ আৰু ইতিমধ্যে দেখুৱাইছোঁ এনেদৰে আচলতে লৈ গৈছে নন্দিনী কাশ্যপক আদালতলৈ আজি পুনৰবাৰ 5 দিনৰ বাবে জিম্মাত বিচাৰিব আৰু আমি সেয়া ভিজুৱেলছ ইতিমধ্যে দেখুৱাইছোঁ এয়া আমি পোনপটীয়াকৈ দেখুৱাবলৈ সক্ষম হৈছোঁ প্ৰায় সপ্তাহ ধৰি নিখোজ হৈ আছে শিৱসাগৰৰ এটা পৰিয়ালৰ 5জনকৈ সদস্য ডিব্ৰুগড়ত চিকিৎসাৰ বাবে যোৱা পৰিয়ালটোৰ 5জন সদস্য নিখোজ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে 25 জুলাই ডিব্ৰুগড়লৈ যোৱাৰ পিছত নিখোজ হৈ আছে ৰংঘৰ চাৰিআলিৰ অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী সৈয়দ মুজাম্মিল হুছেইন পত্নী সৈয়দা নাজনীন হক জ্যেষ্ঠ পুত্ৰ সৈয়দ মুৱাছিৰ হুছেইন আৰু বোৱাৰীয়েক তাছনিম নাজৰীন 4 মহীয়া সৈয়দা তাহিৰা ফৰহিনৰ চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ গৈছিল পৰিয়ালটো কনিষ্ঠ পুত্ৰ মাসুম হুছেইনৰ সৈতে 25 জুলাইলৈ যোগাযোগত আছিল পৰিয়ালটো অৱশ্যে 25 জুলাইৰ বিয়লিৰ পৰা পৰিয়ালটোৰ 5 সদস্যৰ সৈতে বিচ্ছিন্ন হয় যোগাযোগ কিয়নো ডিব্ৰুগড়লৈ যোৱা পৰিয়ালটোৰ কেইজনৰে মোবাইল ফোন বন্ধ হৈ আছে পৰিয়ালটোৰ 5 সদস্য নিখোজ হোৱাক লৈ মাসুম হুছেইনে শিৱসাগৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ 16 তাৰিখে জুলাই 16 তাৰিখৰ দিনাখন মা দেউতা দাদা নবৌ আৰু 4 মহীয়া ভতিজাজনীক লৈ ডিব্ৰুগড়লৈ গৈছিলে ডিব্ৰুগড়লৈ যোৱাৰ পিছত ভতিজাজনী দাদা ভাগৰ ছোৱালীজনী মেডিকেলৰ কাৰণে বেজি ল'বলৈ আছে বুলি কৈছিলে তালৈ গৈছিলে পিছদিনাখন মই গৈ পেলাই মেডিকেলত লগ পালোঁ বেজি চেজি লোৱা হ'ল বুলি কৈছিলে সব হ'ল ডিব্ৰুগড়তে আছোঁ বুলি ক'লে 25 তাৰিখলৈকে আমাৰ কথা বতৰা হৈ আছিলে ফোনত কথা বতৰা হৈ আছিলে আৰু 25 তাৰিখৰ পিছত 25 তাৰিখখন গধূলি 7:30 মান বজাৰ পৰা কাৰো লগত যোগাযোগ কৰিব পৰা নাই ফোন চবৰে চুইচ অফ 4টা নম্বৰ আছিলে 4টা নম্বৰ চুইচ অফ আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আছে ফোন লাইনৰ প্ৰদীপ কি হ'ব পাৰে পৰিয়ালটো চিকিৎসাৰ বাবে গৈছিল হঠাতে নিৰুদ্দেশ হৈ পৰিছে অস্মিতা এই ঘটনাই স্বাভাৱিকতা চাঞ্চল্যৰ সৃষ্টি কৰিছে যিহেতু যোৱা 25 জুলাইৰ পৰাই কোনো ধৰণৰ মুহূৰ্ত লাভ কৰা নাই শিৱসাগৰ ৰংঘৰ চাৰিআলি সমীপৰ এটা 5জনীয়া পৰিয়ালৰ এই পৰিয়ালটো আচলতে মুজাম্মিল হুছেইনে তেওঁৰ পত্নী সৈয়দা নাজনীন হক 57 বছৰ জ্যেষ্ঠ পুত্ৰ সৈয়দ মুৱাছিৰ হুছেইন 32 বছৰ আৰু বোৱাৰীয়েক সৈয়দা তাছনিম নাজৰীন 25 বছৰ বয়স আৰু তেওঁলোকৰ এগৰাকী 4 মহীয়া সন্তান তথা সেই মুজাম্মিল হুছেইনৰ
নাতিনী সৈয়দা তাহেৰা চাৰিমহীয়া এই তেখেতে তেওঁলোকক আচলতে গৈছিলে ডিব্ৰুগড়লৈ এই যিগৰাকী কণমানিগৰাকী ডিব্ৰুগড় কোনো লোকৰ ঘৰত তেওঁলোকে বাহৰ পাতিছিল নে হোটেল লৈছিল হয় এই সন্দৰ্ভত আচলতে বিভিন্নজনে ভিন্ন ধৰণৰ সন্দেহ প্ৰকাশ কৰিছে একাংশৰ মতে আচলতে তেওঁলোকে হয়তো আত্মগোপন কৰি থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰু পৰিয়ালৰ লোকে কিন্তু সন্দেহ প্ৰকাশ কৰিছে যে কোনো অঘটনো হ'ব পাৰে যাৰ বাবে তেওঁলোকে ইতিমধ্যেই শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে কিন্তু এইখিনিতে কেতবোৰ তথ্য পোহৰলৈ আহিছে যে তেওঁ যদিও 16 জুলাইতে শিৱসাগৰৰ পৰা তেওঁলোক গৈছিলে ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে আৰু 25 জুলাইৰ পৰা যেতিয়া সন্ধানহীন হৈ আছে সেই সময়তে শিৱসাগৰ আৰক্ষীয়ে খবৰ লাভ কৰিছিলে যে তেওঁলোকৰ এখন গাড়ী বলেৰো গাড়ী ONGCত নিবিদা প্ৰক্ৰিয়া হয় গাড়ীৰ তেওঁলোকে কেইমাহমানৰ পূৰ্বে গাড়ী এখন ক্ৰয় কৰিছিলে নিবিদাৰ বাবে আৰু কিন্তু ONGCত তেওঁলোকে আচলতে সেই গাড়ীখন তাত কামৰ বাবে দিয়া বুলি যদিও কৈছিলে কিন্তু প্ৰকৃততে গাড়ীখন ONGCত ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিলে বা তাত কামত লগোৱা নাছিলে আৰু এই সন্দৰ্ভত কিছু অভিযোগ আহিছিলে ধনৰ কিছু লেনাদেনাৰ ক্ষেত্ৰত কেতবোৰ অভিযোগ আহিছিলে যাৰ বাবে আচলতে ট্ৰেফিক আৰক্ষীয়ে শিৱসাগৰৰ যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়েও বিষয়টো গুৰুত্ব সহকাৰে লৈ সেই গাড়ীখনৰ সন্ধান কৰে আৰু ইতিমধ্যে এখন বলেৰো গাড়ী উদ্ধাৰ কৰিছে কিন্তু তাৎপৰ্যপূৰ্ণ কথা হ'ল যিখন বলেৰো গাড়ী শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰি শিৱসাগৰ থানাত ৰাখিছে সেই গাড়ীখন সেইদিনা সেই পৰিয়ালটোৱে লগত লৈ যোৱা নাছিলে আৰু বৰ্তমান পৰিয়ালটো আচলতে কৰবাত আত্মগোপন কৰি আছে নে তেওঁলোকৰ আন কিবা আচলতে অঘটন হৈছে তেনেধৰণৰ কোনো ধৰণৰ মুহূৰ্ত লাভ কৰিব নাই কিন্তু সকলোৱে কামনা কৰিছে যে পৰিয়ালটো সুস্থ শৰীৰে তাতে উদ্ধাৰ কৰিব পৰা হয় এই মুহূৰ্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে পৰিয়ালটো ক'ত গৈছে যিহেতু তেওঁলোকৰ মোবাইল 4জনৰ হাতত মোবাইল আছিলে 4জনৰ মোবাইলত ফোন সুইচ অফ হৈ আছে সুইচ অফ হৈ থকাত আচলতে তেওঁলোকৰ সন্ধান উলিওৱাত কিছু জটিলতাই দেখা দিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব কাছাৰ সীমান্তত বাংলাদেশী চোৰৰ সন্ত্ৰাস BSF জোৱানক চোকা অস্ত্ৰৰে আক্ৰমণ বাংলাদেশী চোৰৰ আক্ৰমণত আহত হৈছে BSF জোৱান সহ 3জন ফেন্সিংৰ সামগ্ৰী চুৰি কৰিবলৈ আহিছিল বাংলাদেশী চোৰ চুৰি কাৰ্যত বাধা দিয়াত বাংলাদেশী চোৰৰ দলৰ আক্ৰমণ কাটিগড়াৰ কিন্নাৰ খালত সংঘটিত হৈছে ভয়ংকৰ ঘটনা কাছাৰৰ সীমান্তত চলি আছিল ফেন্সিংৰ কাম চলি থকা অৱস্থাতে দুই বাংলাদেশীৰ অবৈধ প্ৰৱেশ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি ফেন্সিংৰ সামগ্ৰী চুৰি কৰাৰ চেষ্টা দুই চোৰক বাধা দিবলৈ যোৱাত প্ৰায় 10জনীয়া বাংলাদেশী যুৱকে কৰে আক্ৰমণ হাতে চোকা অস্ত্ৰ লৈ BSF জোৱানক আক্ৰমণ বাংলাদেশী নাগৰিকৰ BSF জোৱানক উদ্ধাৰৰ বাবে যোৱা কাছাৰৰ দুজনকৈ লোককো কৰা হ'ল আক্ৰমণ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰি বাংলাদেশী দুৰ্বৃত্তই কৰিছে পলায়ন তারা অ্যাঙ্গলটা শুরু করে লইয়া যার গিয়া তখন বিএসএফ দেখিয়া তখন গেটের সামনে তারা বিএসএফ গেছে গিয়া একটু জায়গা লামছেও গেটের সামনে ফেক নানি ফেক পর্যন্ত গিয়া লামছে লামার বাদে গিয়া যখন গেছেন গিয়া তখন 8-10টা মানুষ বিএসএফ রে বান্ধা তখন আমরাও গিয়ে আফগানির লগে লগে আমরাও বিএসএফ রক্ষা করা লাগে গেছিলাম উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন কৰা হৈছে ঘোষণা 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপৰাষ্ট্ৰপতি নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন আসম্বিতে পদত্যাগ কৰিছিল উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে আৰু এতিয়া পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 9 ছেপ্টেম্বৰ অনুষ্ঠিত হ'ব উপৰাষ্ট্ৰপতি নিৰ্বাচন আয়োগে ইতিমধ্যে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন কৰিছে ঘোষণা আসম্বিতে পদত্যাগ কৰিছিল উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে স্বাস্থ্যজনিত কাৰণতে তেওঁ পদত্যাগ কৰা বুলি পদত্যাগ পত্ৰত উল্লেখ কৰিছিল আৰু ইয়াৰ পিছতে এতিয়া নতুন এগৰাকী উপৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হ'ব নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে 9 ছেপ্টেম্বৰ কাজিৰঙা ৰাজপথত বাহনৰ খুন্দাত এটি বনৰীয়া মহৰ হৈছে মৃত্যু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী এনিমেল কৰিডৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা এটা মহক খুন্দিয়ালে গুৱাহাটী অভিমুখী এখন বাছৰ খুন্দাত ঘাইপথৰ ওপৰতে মৃত্যু হৈ মহটোৰ দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰিছে বন বিভাগে
শ্ৰীভূমিৰ এলেংজুৰি কবৰস্থানৰ পৰা উদ্ধাৰ কৰা হৈছে 250 বটল ফেন্সিডাইল কবৰস্থানৰ লুকুৱাই ৰখা ফেন্সিডাইল উদ্ধাৰ কৰিছে বিএছএফে কবৰস্থানৰ গাঁতৰ পৰা উদ্ধাৰ কৰা হয় ফেন্সিডাইলখিনি বাংলাদেশলৈ ফেন্সিডাইলখিনি সৰবৰাহৰ চেষ্টা কৰাৰ সন্দেহ কৰা হৈছে ঘটনা সন্দৰ্ভত শ্ৰীভূমি আৰক্ষী আৰম্ভ কৰিছে তদন্ত শিৱসাগৰ জিলাত পানীৰ অভাৱত চন পৰি ৰৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি 1700 পৰা 2000 বিঘা কৃষিভূমিত খেতি কৰিব নোৱাৰাৰ তথ্য প্ৰকাশ কৰিছে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে শিৱসাগৰ আৰু ডিমৌ সমষ্টিত এতিয়াও বিকল হৈ আছে 9খনকৈ জলসিঞ্চন আঁচনি মাচুল পৰিশোধ নকৰাৰ বাবে এপিডিচিএলে বিদ্যুৎ যোগান বন্ধ কৰি দিয়াত 51টা পানী যোগান প্লাণ্ট আৰু পইণ্ট হৈ আছে বন্ধ নিউজ 18ক এক তথ্য সদৰি কৰিছে শিৱসাগৰ জলসিঞ্চন বিভাগে জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি শিৱসাগৰ জিলাত প্ৰায় 65,000 হেক্টৰ ভূমিত ধান খেতি কৰাৰ বাবে মাটি চহোৱা হয় বা ৰোৱা তোলাৰ কাম কৰা হয় কিন্তু এইবাৰ 1700 হেক্টৰো অধিক ভূমিত এইবাৰ খেতি কৰিবলৈ সক্ষম হোৱা নাই ইয়াৰ মূল কাৰণ হ'ল পানীৰ অভাৱ আৰু পানীৰ যোগানৰ বাবে জলসিঞ্চন বিভাগে কেতবোৰ আঁচনি ৰূপায়ণ কৰিছে যদিও সেই আঁচনিসমূহ পৰ্যাপ্ত নহয় শিৱসাগৰ জিলাত বৰ্তমানেও বহুকেইখন জলসিঞ্চন আঁচনি বিকল হৈ আছে যাৰ বাবে খেতিয়কে সময়মতে পানী লাভ কৰিব পৰা নাই বৰষুণৰ অভাৱত আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাৰ বাবে বৰ্তমান এনে অৱস্থা হৈছে জলসিঞ্চন বিভাগৰ বহু আঁচনি বিকল হৈ আছে যাৰ বাবে বিভিন্ন কেইবাটাও সংগঠনে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত আচলতে প্ৰকৃত তথ্যটো জানিবলৈ আজি আমি শিৱসাগৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ আৰু মোৰ কাষত আছে সহকাৰী কাৰ্যবাহী অভিযন্তা জলসিঞ্চন বিভাগৰ আপোনাৰ পৰাই জানিব বিচাৰিম শিৱসাগৰ জিলাত মুঠতে বৰ্তমান কিমান হেক্টৰ ভূমিত পানী দিব পৰাকৈ আঁচনি কাৰ্যক্ৰম আছে হয় এইটো শিৱসাগৰ ডিমো ডিভিজন আমি দুটা এলএচিৰ আমি ডাটা দিব পাৰিম এটা হল শিৱসাগৰ এলএচি আৰু এটা ডিমো এলএচি টোটেল শিৱসাগৰ ডিমো এলএচি মিলি আমাৰ এৰাউণ্ড 560 হেক্টৰ মাটিত পানী দিয়ে আছে কিমানখন আঁচনি কাৰ্যক্ৰম হৈছে কিমান বেয়া হৈ আছে শিৱসাগৰ টোটেল স্কিম 12খন মান ফুল্লি ফাংচনেল হৈ আছে আৰু ডিমোত 8-9খন হৈ আছে আৰু বাকি আপোনাৰ শিৱসাগৰত আমাৰ PMKSৰ 50টা পইণ্ট আছে আৰু ডিমোত 90টা পইণ্ট আছে তো তাৰে 140টা পইণ্টছৰ ভিতৰত আমাৰ 51টা এপিডিচিলে ডিসকানেক্ট কৰি দিছে যেহেতু বেনিফিচিয়াৰীয়ে এক বছৰ মানে বিল ফ্ৰীকে গভৰ্ণমেণ্টে দিছিলে যে তেওঁলোকে এক বছৰ বিল দিব নালাগে যেহেতু আমাৰ স্কিমটো মানে পুৰা ফ্ৰীকে তেওঁলোকক দিয়া হৈছে এতিয়া 51টা পইণ্ট ডিসকানেক্ট কৰি দিয়া হৈছে যেহেতু মানে তেওঁলোকে এক বছৰৰ পাছত বিল দিয়া নাই তো হেতু কাৰণে এপিডিচিলে গোটেই পইণ্টকেইটা ডিসকানেক্ট কৰি দিছে খেতি অবিহনে সহায় কুৰুৱাৰ কৃষক দৰং জিলাৰ বৃহৎ কৃষি প্ৰধান গাঁও কুৰুৱাৰ পথাৰতো এতিয়া নাই খেতি পানীৰ অভাৱত হাজাৰ হাজাৰ হেক্টৰ খেতি পথাৰ এতিয়া হৈ পৰিছে চৰণীয়া কুৰুৱাৰ কৃষকে পোৱা নাই চৰকাৰী সা সুবিধা এফালে বান্দৰ বনৰীয়া মহৰ উপদ্ৰৱ আনফালে পানীৰ অভাৱত উকলিল কঠীয়া সিঁচাৰ সময় কুৰুৱা তামোলবাৰী জলসিঞ্চন প্ৰকল্পই আজিও সামৰি নললে কুৰুৱা বাজনা পথাৰৰ কৃষিভূমি যাৰ ফলত উদং পথাৰ চাই হুমুনিয়া কাঢ়িবলগীয়া হৈছে কৃষকে খালি শস্যৰ আশা বাদ দি এতিয়া কৃষকসকলে ৰবি শস্যৰ বাবে আশাৰে বাট চাইছে চৰকাৰ পানীটো হেতু পাইছে হেতু আপাৰগুৰত পাইছে কিন্তু আপাৰগুৰৰ পৰা হাই সেকেন্ডাৰীৰ পৰা ইখিনি মানুহ কোনো আপাৰগুৰতে ইৰিগেশ্যন প্ৰজেক্ট আছে বাকি ইফালে নাপায় পানী ইফালে পানীটো নাপায় আৰু সা সুবিধা যিবিলাক চৰকাৰে দি আছে এতিয়া বহুত সুবিধা দি আছে এইবিলাক পাইছে না সেইটো বৰ্তমান এতিয়ালৈকে পোৱা নাই এতিয়া চৰকাৰৰ পৰা আমি বিনম্ৰ অনুৰোধ যে চৰকাৰে কি পদ্ধতি দিব পাৰে কুৰুৱা পথাৰখন যাতে ৰবি শস্য যাতে আকৌ এতিয়া যদি খৰাংপীড়িত অঞ্চল হিচাপে যদি ধান কৰিব নোৱাৰিলেও ৰবি শস্যৰ কাৰণে যিহেতু বেহাৰ বা অন্য কাৰণে যদি চৰকাৰে এবাৰ সা সুবিধা দিয়ে তেতিয়াহ'লে কুৰুৱা ৰাইজ উপকৃত হ'ব এইখিনিয়ে কথা আৰু অন্য কথা নাই আৰু এটা কথা যে কি পাম্পৰ ব্যৱস্থা হৈছে নাই হোৱা নহয় যে উপকূলীয় অঞ্চলত খেতি কৰিছে বৰ্তমানলৈকে যে পানী কিমান দিনলৈকে দিয়া নাজানো যিখিনি পানী দিছে সেইখিনি কিন্তু খেতি কৰিছে আমাৰ ভাটি আৰু পশ্চিম কুৰুৱাত এঘৰেও মানে একঠা মাটিও ৰুব পৰা নাই বৰ্তমানলৈকে
17 আগষ্টৰ পৰা ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত মাজোৰা পালনাম 50 লাখ ভকতক আদৰিবলৈ সাজু হৈছে ঢেকিয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষ নামঘৰলৈ অহা ভকত বৈষ্ণৱে যাতে সমস্যাৰ সন্মুখীন নহয় সেই লৈ কৰা হৈছে ব্যৱস্থা পবিত্ৰ ভাদ মাহ উপলক্ষে ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত মাহজোৰা পালনাম অনুষ্ঠিত হয় আৰু তাৰ উপৰিও যেহেতু প্ৰতিদিনেই ঢেকিয়াখোৱা বৰনামঘৰত খোলতাল দবাশংখৰ ধ্বনিত হৈ থাকে আৰু গুৰুজনাই জ্বলাই যোৱা যি অক্ষয় বন্তি সেই বন্তিৰ পৰা বিশেষত পবিত্ৰ ভাদ মাহত প্ৰতিটো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে দেশৰ লগতে ৰাজ্যৰ লগতে বিশ্ববাসীলৈ ইয়াৰ পৰা আশীৰ্বাদ প্ৰদান কৰা হয় মই পোনপটীয়াকৈ যেহেতু নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতা ডাঙৰীয়া আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা প্ৰস্তুতি এইবাৰ কিমান ভকত বৈষ্ণৱ সমাগম ঘটিব ভকত বৈষ্ণৱ সেৱা শুশ্ৰূষাৰ কাৰণে কেনে ব্যৱস্থা লোৱা হৈছে গোটেই কথাখিনি জানিব বিচাৰিব আপোনাৰ জৰিয়তে জৰিয়তে সৰু অসমবাসী ভাৰতবাসী ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী সকলোজনকে আমি মহাপুৰুষজনা অক্ষয় বন্তিৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰা হ'ল আমাৰ পূৰ্ব পৰম্পৰা ৰক্ষা কৰি এইবাৰো আমি 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈকে চাৰিপ্ৰসঙীয়া মাজোৰা পালনাম ইয়াত ঢেকিয়াখোৱা বৰনামঘৰত প্ৰভুৰ চৰণত সেৱা নিবেদন কৰি অনুষ্ঠিত হ'ব সেয়া আমাৰ 17 আগষ্ট সন্ধ্যা 8 বজাত পালনাম আৰম্ভ হ'ব আৰু 17 ছেপ্টেম্বৰ ৰাতি এখন মহাপুৰুষীয়া ভাওনাৰে আমাৰ উক্ত কাৰ্যসূচী সামৰি পৰিব এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এইভাগ অনুষ্ঠান পূৰ্বতো অভিলেখ সংখ্যক ভক্ত সমাগম ইয়াত হৈছিলে এইবাৰ আমি ভাবিছোঁ যে আমাৰ 50 লক্ষাধিক ভকত ইয়াত সমাগম হ'ব সেয়া আমাৰ পৰিচালনা সমিতিয়ে আমাৰ নামঘৰৰ বাহিৰৰ যিসমূহ সংলগ্ন ঘৰ ৰাস্তা খোৱা পানী বিদ্যুৎ গাড়ী ৰখা পথাৰ সকলো আমি সুবিধা কৰি ৰাইজৰ কাৰণে সজাই পৰাই তোলা হৈছে আৰু পালনাম আৰম্ভ হোৱাৰ লগে লগে আমাৰ সংবাদ মাধ্যম স্বাস্থ্যকৰ্মী পুলিচ প্ৰশাসন জিলা প্ৰশাসন বিভিন্ন আমাৰ স্বেচ্ছাসেৱী অনুষ্ঠান বা এই অঞ্চলৰ আমাৰ ৰাইজ সকলো থাকিব যাতে ইয়ালৈ অহা ৰাইজে কোনো কাৰণতে ইয়াত অসুবিধা নাপায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি কাম কৰিব লাগিব কলিয়াবৰত আৰক্ষীৰ এনকাউণ্টাৰ গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী আৰক্ষীৰ বাহনত খুন্দিয়াই পলায়নৰ চেষ্টা কৰে গৰু চোৰে গৰু চোৰৰ বাহনৰ খুন্দাত আহত হৈছে 3 গৰাকীকো আৰক্ষী আহত এছআই জয়ন্ত বৰা আৰু জোৱান পবিত্ৰ ভূঞা আৰু হাবিলদাৰ জগদীশ বৰুৱা আহত 3 আৰক্ষীক ভৰ্তি কৰা হৈছে হস্পিটেলত আৰক্ষীয়ে খেদি কৰায়ত্ব কৰে এটা গৰু চোৰক ধৃত গৰু চোৰটো সামগুৰিৰ মমতাজ আলী ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন দুটাকৈ গৰু চোৰে আৰক্ষীৰ বাহনত খুন্দিয়াই পলায়নৰ চেষ্টা কৰিছিল গৰু চোৰ দলটোৱে পলায়নৰ চেষ্টা কৰা গৰু চোৰৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা 2 জাই গুলী ফুটাই আৰক্ষীয়ে কৰায়ত্ব কৰে এটা গৰু চোৰক আৰক্ষীয়ে জব্দ কৰিছে গৰু চোৰে ব্যৱহাৰ কৰা বাহনখন AS01 AR 5730 নম্বৰৰ বাহন জব্দ কৰিছে আৰক্ষীয়ে বাহনখনৰ ভিতৰত উদ্ধাৰ কৰা হৈছে 4টাকৈ চোৰাং গৰু মই নাইট মিটিঙত আছিলোঁ মোৰ হেডলাইন নম্বৰটিৰ লগত লৈ এবাৰ কলিয়াবৰত আজি এসপ্তাহ আগৰ পৰা বহুত ডেইলি মানে গৰু চোৰ মানুহ ঘৰ চোৰ হৈ আছে এইবিলাকত আমি খুব সতৰ্কতাৰে ডিউটি কৰি আছিলোঁ তেনেকুৱাতে এখন গাড়ী দেখিলোঁ যে আমাৰ মুখৰ আগেদি পাৰ হৈ গৈছে গাড়ীখনত সন্দেহ হ'ল চাইছোঁ গাড়ীখন নাৰাখে আমাৰ গাড়ী অভাৰটেক কৰিবলৈ নিদিয়ে এনেকুৱা স্পীড চলাই তাৰপিছত আমি পৰা নাই তেতিয়া আমি মিছা আৰক্ষীক পেট্ৰলিং পাৰ্টিক খবৰ দিলোঁ যে এনেকৈ এখন গাড়ী ইমান নম্বৰ গাড়ী এটা গৈ আছে আপোনালোকে আগত আমি পিছে গৈ আছোঁ তাৰপিছত ই নাই নাৰাখে তাৰপিছত তেওঁলোকে বাছ চাছ চবফালৰ পৰা ৰাস্তা ব্লক কৰি দিলে ই কিনাৰেদি চপাই যাব কৰোঁতে আমাৰ গাড়ীখনত ধামকৈ মাৰি পেলাই আমাৰ গাড়ীখন গৈ ট্ৰাকত মাৰি আমাৰ গাড়ীখন যথেষ্ট ক্ষতি হোৱাৰ লগতে মই খুব বেছি দুখ পাইছোঁ মই বুকুত দুখ পাইছোঁ হাতত দুখ পাইছোঁ আৰু মোৰ লগতে মোৰ ষ্টাফ বেডলাইনৰ 2জনে দুখ পাইছে আৰু তেওঁলোকে উপায় নাপায় তেওঁলোকে গুলি কৰিছে গুলি কৰিও তেওঁক ৰাখিব পৰা নাই এনেকুৱা এটা পৰিস্থিতি হৈছে তাৰপিছত আমি গাড়ীখন গৈ আমাৰ নিচা আৰক্ষী আৰু আমি মিলি গাড়ীখন জব্দ কৰিলোঁ আৰু ড্ৰাইভাৰক আমি কৰায়ত্ব কৰিলোঁ ড্ৰাইভাৰক কৰায়ত্ব কৰি লগত গাড়ীখনত গৰু আছে 3টা আৰু গাড়ীখন তাৰ কৰায়ত্ব কৰি তাক হস্পিটেললৈ আহিছোঁ লগতে মই নিজেও আহিছোঁ
3:15-20 এনেকুৱা টাইমত আৰু আমাৰ গাড়ীখন যেতিয়া পেট্ৰলিং মাৰি আছিলে তাৰপিছত ইফালৰ পৰা আহিছিলে আমাৰ গাড়ীখন একচুৱেলি কুলিয়াবৰী তিনিআলিৰ পৰা তেতিয়া মানে এখন গাড়ী মানে ইফালৰ পৰা গৈছে আপোনাৰ ফ্ৰণ্ট যিখন আমি মানে কি কৈছোঁ হেৰি কৰা হৈছে জব্দ কৰা হৈছে সেই গাড়ীখন ইফালৰ পৰা যাওঁতে মানে অলপ আমাৰ ছাছপেক্ট হ'ল যে গাড়ীখন কিবা আছে তো তেতিয়া অলপ মানে আমাৰ গাড়ীখন যিহেতু শ্ল' আহি আছিলে বহুত শ্ল' আহি আছিলে তো তেতিয়া আমি দেখিলোঁ যে তাতে গৰু আছে তো লগে লগে আমাৰ গাড়ীখন ঘূৰাই পেলাই গাড়ীখন মানে ধৰিবৰ কাৰণে তাক পিছা কৰিলে এতিয়া গাড়ীখনে লগে লগে স্পীডটো বঢ়াই দিলে মানে এতিয়া আৰু বেছি ছাছপেক্ট হৈ গ'ল যে গাড়ীখনত এনেকুৱা কিবা চোৰাং গৰুৱে আছে তাৰপিছত লগে লগে আমি যেতিয়া মিছাৰ আৰু মানে গাড়ীখন চিধা গুচি গ'ল ইফালে যাব খুজিছিলে প্ৰথমতে আপোনাৰ আমবাগান ছাইড হৈ গ'লহে চাগে তাত নগৈ গাড়ীখনে ইফালে গুচি গ'ল মিছা ছাইডত গুচি গ'ল তেতিয়া লগে লগে আমি আমাৰ মিছা আৰক্ষীকো খবৰ দিয়া হ'ল যে গাড়ীখন এনেকৈ গৈছে ধৰিব লাগে আমি অলৰেডি গৈ আছোঁ আপোনালোকে মানে ওলাই দিব ৰাস্তাত থাকি দিব সেনেকৈ ক'লোঁ তেতিয়া সিহঁতে ওলালে তাতে ৰাস্তাত তেতিয়া মিছা গৈ পাইছোঁ তেতিয়া যেতিয়া গাড়ীখন ৰখাবৰ কাৰণে হেৰি কৰিছে আমাৰ গাড়ীখনে আগত যে হেৰি কৰিছে তেতিয়া আমাৰ গাড়ীখনে সিহঁতে আকৌ ওলোটা মাৰি দিছে মানে গাড়ীখনে মাৰি পেলাই মানে খুন্দিয়াই দিওঁতে আমাৰ গাড়ীখন প্ৰায় হেৰি হৈ গ'ল মানে কণ্ট্ৰল নোহোৱা নিচিনা হৈ গ'ল আৰু অলৰেডি মিছা আৰক্ষী তাতে আছিলে আমাৰ মানুহ ইঞ্জুৰি হৈছে আমাৰ এনে ইঞ্জুৰি হিচাপে 2জন হৈছে এজন অলপ কম মানে এনে 3জনো হৈছে কিন্তু 2জন বেছি হৈছে ASI জয়ন্ত বৰা আছিলে কালি নাইট পেট্ৰলিং গাইড তেখেতে আছিলে তেখেতে অলপ বেছিকৈ ইঞ্জুৰি হৈছে আৰু খবৰ মহানৰ সময় হৈছে বিৰতিৰ গৃহ বিভাগক জোকাৰি যোৱা ডাঙৰ খবৰ কাৰাগাৰৰ কয়দী হাজুতীয়া নাপাব দৈনিক খাদ্য 31খন জেলত ভাত মুঠিক লৈ গৃহ বিভাগক জোকাৰি যোৱা ডাঙৰ খবৰ কাৰাগাৰৰ কয়দী হাজুতীয়া নাপাব দৈনিক খাদ্য 31খন জেলত ভাত মুঠিক লৈ শংকা ৰাজ্যৰ কাৰাগাৰসমূহত এক অনাকাংক্ষিত পৰিৱেশৰ উকমুকনি হঠাৎ কাৰাগাৰত থকা কয়দী আৰু কলিয়াবৰত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দ্বিতীয়জন ৰোগীৰ হৈছে মৃত্যু জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে নলতলিৰ গেম প্ৰসাদ নিৰলা নামৰ এজন লোকৰ বিগত 14টা দিনে GMCHত চিকিৎসাধীন হৈ আছিল লোকজন কলিয়াবৰত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছিল 3জন লোক পুনৰ জনাইছো যে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে কলিয়াবৰত এগৰাকী ব্যক্তি আৰু দ্বিতীয়জন ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে নলতলিৰ গেম প্ৰসাদ নিৰলা নামৰ এজন লোকৰ বিগত 14 দিনে GMCHত চিকিৎসাধীন হৈ আছিল লোকজন কলিয়াবৰত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছিল 3জন লোক চলিত বছৰৰ বাবে বন্ধ কৰি দিয়া হ'ল অমৰনাথ যাত্ৰা নিৰাপত্তাজনিত কাৰণতে জম্মু কাশ্মীৰ চৰকাৰৰ সিদ্ধান্ত পেহেলগাম পথেৰে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে ভক্তৰ প্ৰৱেশ কেৱল ৱালটাল ৰোডেৰে নিৰ্দিষ্ট ভক্তই কৰিব পাৰিব প্ৰৱেশ অহা 8 আগষ্টত সম্পূৰ্ণ বন্ধ হ'ব এই বৰ্ষৰ অমৰনাথ যাত্ৰা 2 জুলাইৰ পৰা কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে যাত্ৰাপথত আগবঢ়াইছো জম্মুৰ ভগৱতী নগৰৰ পৰা দীপাংকৰ দাসৰ এক ৰিপৰ্ট
জম্মুৰ ভাগৱতী নগৰত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত এই গ্ৰাউণ্ডত আহি এটা খবৰ দৰ্শকসকলক দিব বিচাৰিছোঁ যে সম্প্ৰতি অমৰনাথ যাত্ৰা বন্ধ কৰি দিয়া হৈছে। বিশেষকৈ দুটা পথেৰে এই গতি যাত্ৰা পথৰে ভক্তসকল আগবাঢ়িছিল আৰু শেহতীয়াকৈ ইয়াৰ যিটো পৰিস্থিতি ধাৰাসাৰ বৰষুণ আৰু প্ৰবল ডাৱৰ বিস্ফোৰণৰ ফলতে এই মুহূৰ্তত বন্ধ কৰি দিয়া হৈছে পেহেলগামেৰে যোৱা অমৰনাথ যাত্ৰাৰ এই গোটেই পৰ্ব আৰু 1 আগষ্টৰ পৰা বন্ধ কৰি দিয়া হৈছে। আৰু এই মুহূৰ্তত মই জম্মুৰ ভাগৱতী নগৰত উপস্থিত আছোঁ আৰু ভাগৱতী নগৰৰ পৰিৱেশ চাওক, য'ত একাংশ লোক আহিলেও কিন্তু তেওঁলোকে কিছু নিৰাশ হৈ তেওঁলোকৰ যিসমূহ পাৰ্মিট বনোৱা আছে এই পাৰ্মিটসমূহ তেওঁলোকে পুনৰ সংশোধন কৰি তেওঁলোকে বালতাল ৰোডেৰে এই মুহূৰ্তত আগবাঢ়িছে। অৰ্থাৎ জম্মুৰ পৰা প্ৰায় 7-8 ঘণ্টাৰ দূৰত্ব হ'ব শ্ৰীনগৰৰ পৰা বালতাললৈ প্ৰায় 250 কিলোমিটাৰ আৰু সেই বালতালেৰে এই মুহূৰ্তত চলিছে অমৰনাথ যাত্ৰাৰ শেহতীয়া কাৰ্যকলাপ। আৰু 2 জুলাইৰ পৰা 8 আগষ্টলৈকে এইবাৰ খোলা আছিলে অমৰনাথ যাত্ৰা আৰু শেহতীয়া যি পেহেলগাম কাণ্ড সেই কাণ্ডৰ পিছতে এইবাৰ কিছু যাত্ৰাৰ সময়সূচী চমু কৰি দিয়া হৈছিলে আৰু শেহতীয়াকৈ এই যাত্ৰাৰ মাত্ৰ 28টা দিন পিছতে এই মুহূৰ্তত পেহেলগাম ৰোডেৰে এই সমগ্ৰ অমৰনাথ যাত্ৰাৰ যিটো প্ৰক্ৰিয়া সেয়া বন্ধ কৰি দিয়া হৈছে। আৰু একাংশ এই মুহূৰ্তত ইয়াত যাত্ৰী উপস্থিত আছে, মই তেওঁলোকৰ পৰা পোনে পোনে যদি কথা পাতোঁ, ক'লৈ যাব? পেহেলগামেৰে যাম বুলি ভাবিছিল? আমাৰ এনে বালতালৰ পৰা মানে আপোনাৰ এণ্ট্ৰি বনোৱা আছিলে, গতিকে পেহেলগাম ৰোডটো বন্ধ কৰি ইয়াতে মানে ভগৱান নগৰৰ যোনটো বেছ কেম্প আছে সেইটো অলৰেডি বন্ধ কৰি দিছে, গতিকে আমি এতিয়া বালতাললৈকে ডাইৰেক্ট যাব লাগিব। বন্ধ কৰি দিছে আৰু কোনফালেৰে যাব এতিয়া? আমিতো সেনেকৈ যিটো ক'লে এতিয়া বালতাল এনেকৈ হৈ যাম, বালতাল হৈ যাম আমি। একাংশ দেখুৱাইছোঁ এই মুহূৰ্তত কিছু সংখ্যক ভক্ত আহি তেওঁলোকে ইয়াত আমি দেখিছোঁ তেওঁলোক বহি পৰিছে। ভাই লোग कहाँ से जाएंगे अभी? वेस्ट बंगाल से। वेस्ट बंगाल से हर साल आते हैं? नहीं इस बार तो पहलगाम से बंद है शायद ना? अभी कहाँ से जाएंगे? बालताल से। बालताल। आप? हम वेस्ट बंगाल से। कितना ग्रुप है आप लोग का? 5 आदमी एक ग्रुप में। পুনৰ কৈছোঁ জম্মুত থাকি এই মুহূৰ্তত ময়ো অমৰনাথ যাত্ৰাত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু বালতাল পথেৰে এই যাত্ৰালৈ আমি আগবাঢ়িম। শেহতীয়া কিছু আপডেট নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাইছোঁ। পুনৰ কৈছোঁ অমৰনাথ যাত্ৰাৰ বাবে 2টা পথ নিৰ্ধাৰণ কৰা থাকে, তাৰ এটা পথ 31 জুলাইৰ পৰা অনিৰ্দিষ্ট কাললৈ এই মুহূৰ্তত বন্ধ কৰি দিয়া হৈছে। একমাত্ৰ অমৰনাথ যাত্ৰাৰ বাবে এই মুহূৰ্তত খোলা দিয়া হৈছে কেৱল বালতাল ৰোড। উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত আজি 4ৰ্থ দিনৰ বাবে চলিব উচ্ছেদ অভিযান। আজি 10 বজাৰ পৰা বন বিভাগ আৰু ইতিমধ্যে প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে। পুৱাৰ ভাগৰ পৰা আৰু 2 আৰু 3 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দলনি পথাৰ, খেৰবাৰী, 2 নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰ গাঁৱত আজি উচ্ছেদ অভিযান। উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত 3 আগষ্টলৈ চলিব উচ্ছেদৰ প্ৰথম 3 দিনত বিদ্যাপুৰ, সোণাৰী বিল, পিঠাঘাট, দয়ালপুৰ, দলনি পথাৰ, খেৰণী আৰু আনন্দপুৰ অঞ্চলত চলিল প্ৰশাসনৰ বুলডোজাৰ। শতাধিক এক্সকাভেটৰে চলালে উচ্ছেদ অভিযান। ৰেংমা বনাঞ্চলত অবৈধভাৱে বসতি কৰা প্ৰায় 11,000 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য লৈছে চৰকাৰ প্ৰশাসনে। উচ্ছেদস্থলীত বিভিন্ন জিলাৰ পৰা অহা 2 সহস্ৰাধিক আৰক্ষী নিৰাপত্তাৰক্ষীৰ লগতে 5 শতাধিক বন সুৰক্ষা কৰ্মীৰ সমৰসজ্জাৰে মঙলবাৰৰ পৰা চলি আছে উচ্ছেদ। অসম নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকে গঢ়ি তোলা 12খনকৈ গাঁৱৰ 2648টা ঘৰ উচ্ছেদ কৰাৰ লক্ষ্য লৈছে প্ৰশাসনে। উচ্ছেদ অভিযানত গোলাঘাট, মেৰাপানী, শিৱসাগৰ, তিনিচুকীয়া আদিৰ পৰা অনা হৈছে এক্সকাভেটৰ। উল্লেখ্য যে বছৰ বছৰ ধৰি সন্দেহজনক লোকে ৰেংমা বনাঞ্চলত বেদখল কৰি বসতি স্থাপন কৰি আহিছে। আজি অসম নাগালেণ্ড সীমান্তৱৰ্তী ৰেংমা বনাঞ্চলৰ উচ্ছেদৰ 4ৰ্থ দিন আৰু মই বৰ্তমান উপস্থিত আছোঁ 2 নং মধুপুৰ গাঁৱত আৰু কেমেৰা দেখাব 2 নং মধুপুৰ গাঁৱত ইতিমধ্যে উচ্ছেদ কাৰ্য চলি আছে আৰু যিসমূহ বেদখলকাৰী গৃহসমূহ ইতিমধ্যে উচ্ছেদ কৰি আছে। আজি 4ৰ্থ দিনত সৰ্বমুঠ 6খনকৈ গাঁৱত ইতিমধ্যে উচ্ছেদ কাৰ্য চলিব, যিহেতু তাৰে 6খনত কেইবাখন গাঁও যোৱাকালি উচ্ছেদ অভিযান চলিছিল, কিন্তু এতিয়া উচ্ছেদ সম্পূৰ্ণ হোৱা নাই। কিন্তু এই মধুপুৰ গাঁওখন গাঁৱত কালিলৈকে কিন্তু মানুহ আছিল। আমি কালি ইতিমধ্যে কেইবাগৰাকীও মহিলা মন্তব্য শুনাব চেষ্টা কৰিছোঁ, কিন্তু আজি সেইসকল মহিলা নাই। আৰু কালিলৈকে ইতিমধ্যে প্ৰায় এই ৰেংমা বনাঞ্চলত 1000তকৈ অধিক বাসগৃহ ইতিমধ্যে উচ্ছেদ কৰা হৈছে। বহু হাজাৰ বিঘা ভূমি ইতিমধ্যে এই বেদখলকাৰী কবলৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰু মূলত বৰ্তমান আছে চাহজনজাতি ছাত্ৰ সন্থা বিভাগৰ। কি ক'বা, ইতিমধ্যে 1000তকৈ বেছি বাসগৃহ কালিলৈকে উচ্ছেদ কৰা হ'ল, বহু হাজাৰ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত কৰা হ'ল, কিন্তু এতিয়াও বহু বাকী আছে। হয়, ৰেংমা সংৰক্ষিত বনাঞ্চলত যি বেদখলকাৰী যিটো উচ্ছেদ কৰা যিটো প্ৰক্ৰিয়া, এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা শক্তিশালী আৰু ঐতিহাসিক প্ৰক্ৰিয়া, আৰু এইটোক আমি আদৰণি জনাইছোঁ। বিভিন্ন সময়ত আমি স্থানীয় দল সংগঠনে আচলতে এই ৰেংমা সংৰক্ষিত বনাঞ্চল বেদখল কৰিবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। এই ৰেংমা সংৰক্ষিত বনাঞ্চলত আচলতে বনাঞ্চল ধ্বংস কৰি বেদখল কৰাই নহয়,
ইয়াত অপৰাধৰ এটা ৰম্যভূমিলৈ পৰিণত হৈছে ইয়াত ড্ৰাগছৰ সিন্ডিকেট ইয়াত কয়লাৰ মাফিয়া ইয়াত হিলৰ মাফিয়া এই গোটেই কুকাৰ্যৰ অপৰাধৰ এক ঘাটি হিচাপে পৰিগণিত হৈছে ড্ৰাগছৰ দৰে কুকাৰ্যৰ এটা অপৰাধ প্ৰৱণতাৰ এটা অঞ্চল হিচাপে গঢ় লৈ উঠিছিলে অৰুণোদয় হিতাধিকাৰীলৈ চৰকাৰ বাম্পাৰ অফাৰ অৰুণোদয় হিতাধিকাৰীয়ে ৰন্ধন গেছত লাভ কৰিব ৰেহাই অৰুণোদয় হিতাধিকাৰীলৈ LPGত 250 টকাৰ সাহায্য ৰন্ধন গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰত লাভ কৰিব 250 টকা ৰন্ধন গেছ ক্ৰয় নকৰিলে নাপায় 250 টকা 17 ছেপ্টেম্বৰত মুকলি হ'ব অৰুণোদয় তৃতীয় প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3 পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছোঁ যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে ৰন্ধন গেছ কিনে তেতিয়ালে তেওঁলোকক আমি 250 টকাৰ ৰাজ সাহায্য এটা প্ৰদান কৰিম অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব তাৰমানে যেটো 1250 টকা পাইছিলে এতিয়াৰ পৰা গ্যাস কিনিলে যদি গ্যাস নিকিনে 250 টো না যায় যদি গ্যাস কিনে তেতিয়াহলে তেওঁলোকৰ পৰিয়ালটোলৈকে 250 টকাও চৰকাৰে ডেবিট কৰি দিব এই চিঠিখনৰ লগত আমি গ্যাসৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব চিঠিখনো দিব লগতে কব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে ডিটেইলছটো দিয়ক আমাক কি ডিটেইলছ লাগিব অৰুণোদয় পৰিয়ালটোৰ যিগৰাকী মানুহে গ্যাস লৈছে গ্যাস কানেকশন নম্বৰটো লাগিব তেতিয়াহে IOC লগত আমি টাই আপ কৰিব পাৰিম যদি গ্যাস নম্বৰ নাথাকে IOC আমাক সহায় কৰিব নোৱাৰে গতিকে গ্যাস কানেকশন নম্বৰটো আমি তেওঁলোকৰ পৰা লব লাগিব তাৰ কাৰণে দ্বিতীয় পপত্ৰখনো ঘৰত লৈ যাব অৰুণোদয় পোৱা ভাল খবৰটো দিব লগত আৰু এটা খবৰ দিব যে নতুন এটা আঁচনিও চৰকাৰে আৰম্ভ কৰিছে এই আঁচনিখন আমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আমি 4 মাহ কৰি চাম যদি ৰাইজ উপকৃত হয় খুব ধুনিয়াকৈ যদি IOC লগত সম্পৰ্কটো স্থাপিত হয় কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব ৰাজ্য চৰকাৰো জড়িত থাকিব যদি আঁচনিটো আমি ভাবাৰ দৰে যদি তালমিলটো বহিব পাৰে তেতিয়াহলে আমি আঁচনিটো ভৱিষ্যতৰ দিনত আমি তাক ৰাখি দিব পাৰিম কিন্তু তাত এটা তালমিল লাগিব গ্যাস কিনাৰ লগে লগে IOC এ গম পাব IOC এ ফাইনেন্সক জনাব কম্পিউটাৰৰ জৰিয়তে লগে লগে পইচাটো বেংক একাউণ্ট যাব লাগিব 29 আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ গুৱাহাটী নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিব অমিত শাহে NDAৰ পঞ্চায়ত অভিৱৰ্তনতো অংশগ্ৰহণ কৰিব অমিত শাহে অনুষ্ঠানত উপস্থিত থাকিব অগপ বিজেপিৰ পঞ্চায়তৰ সদস্যসকল অহা 29 আগষ্ট তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া অসমলৈ আহিব ৰাতিপুৱা আমি নতুনকৈ নিৰ্মাণ কৰি উলোৱা ৰাজভৱন বা অসমৰ নতুন ৰাজভৱনটো তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিব পুৰণা বেলিভিউ হোটেল য'ত আছিল তাতে আমি এটা সুন্দৰ ৰাজভৱন বনাইছো মই ভাবো যে দেশৰ ভিতৰতে বেষ্ট ৰাজভৱন হৈছে আপোনালোকে কেতিয়াবা তাক চাবও পাৰিব মই যোৱা দিনাখন মাটি লৈ যাম আপোনালোকক ইনোগ্ৰেচনৰ আগতে ৰাতিপুৱা তেখেতে আমাৰ ৰাজভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব দ্বিতীয় কাৰ্যসূচী হিচাপে এখন NDAৰ বিজেপি নহয় AGP আৰু বিজেপিৰ টিকেটত আৰু আমাৰ শুভাকাংক্ষী যিমান পঞ্চায়ত ইলেকশ্যনত জয়লাভ কৰিলে সদস্যৰ পৰা জিলা পৰিষদলৈকে গাঁও সভাৰ সদস্যৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতিলৈকে এখেতসকলক আমি নিমন্ত্ৰণ কৰিম পঞ্চায়ত অভিৱৰ্তন এখন NDAৰ পঞ্চায়ত অভিৱৰ্তন তাতে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব আমাৰ মনত এটা এইবাৰ পঞ্চায়তসমূহ যেনেকৈ নিৰ্মাণ হৈছে
পঞ্চায়তসমূহৰ লগতে আমি প্ৰত্যেকখন গাঁৱত এটা সমবায় সমিতি কৰিব খুজিছোঁ আৰু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰী এই সমবায়সকলৰ দায়িত্ব হ'ব আমাৰ গাঁওসমূহত খালী পৰি থকা মাটিসমূহক কৃষি কামত ব্যৱহাৰ কৰা বা ডায়েৰী আদি কামত ব্যৱহাৰ কৰা এইবাৰ আমাৰ পঞ্চায়তৰ সদস্যসকলক আমি ইনস্পায়াৰ কৰিব খুজিছোঁ যে আপোনালোকে গাঁৱত এটা আমাৰ মাটি খালী পৰি থাকিলে আজি ৰাতিপুৱা ওৰাঙত বহুতখিনি মিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে আহি আজি ৰাতিপুৱাও ওৰাঙত মাটি দখল কৰিব আহিছিল ৰাতিপুৱা এটা আমি এভিকশ্যন কৰিবলগীয়া হৈছে আজি মাটি খালী পৰি থাকিলে বেলেগ মানুহ সোমাব সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে গাঁও পঞ্চায়তসমূহৰ সমান্তৰালভাৱে প্ৰত্যেক গাঁৱত এটা আমি যুৱকসকলক লৈ সমবায় সমিতি কৰিব খুজিছোঁ যাতে খালী মাটিবিলাক চৰকাৰৰ পৰা তেওঁলোকে ভাড়াত লৈ 1 টকা বা 2 টকা ভাড়াত লৈ পেলাই তেওঁলোকে তাত খেতি আদি কৰি বা ডায়েৰী আদি কৰি মাটিখিনি বন্ধ কৰি ৰাখিব পাৰে কতো যাতে খালী মাটি পৰি নাথাকে যিহেতু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰীও আৰু তেখেতে এই বিষয়টো আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত আলাপ আলোচনা কৰিব গধূলি 5 বজাত তেখেতে গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰিব আৰু গধূলি উভতি যাব আৰু ফলে 8 সেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী নুমলীগড়ত মুকলি কৰিব সেকেন্ড বায়ো ৰিফাইনাৰী নুমলীগড়ত বিশাল জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে নুমলীগড়ৰ পৰা দৰঙলৈ আহিব প্ৰধানমন্ত্ৰী মোদী দৰঙত 3টা প্ৰকল্প মুকলি শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে দৰঙত গুৱাহাটী ৰিং ৰোডৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে কুৰুৱা নাৰেংগী দলঙৰ কামৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে মংগলদৈত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব মেডিকেল কলেজ দৰঙৰ পৰা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব 8 সেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আমাৰ নুমলীগড় শোধানাগাৰত আপোনালোকে জানে যে সেই শোধানাগাৰটোত 27% ৰাজ্য চৰকাৰৰো অংশীদাৰিত্ব আছে নুমলীগড় শোধানাগাৰত আমি এটা বায়ো ৰিফাইনাৰী বনাইছিলো ফিনল্যান্ডৰ এটা কোম্পানীৰ লগত সহযোগত সেমফলি বুলি বাহৰ পৰা 2G ইথানল হয় 1G ইথানল মানে খাদ্য বস্তুৰ পৰা ইথানল বনালে হি 1G আৰু ধানৰ পৰা ধানৰ নৰাৰ পৰা বা বাহৰ পৰা ইথানল বনালে হি হল 2G সেকেন্ড জেনাৰেশন তো ভাৰতত দ্বিতীয় সেকেন্ড জেনারেশন পানীপথত আইওসিয়ে ফার্স্ট 2G বায়ো রিফাইনারি কৰিছিলে এই বায়ো রিফাইনারিটো সেকেন্ড বায়ো রিফাইনারি হ'ব এই সেকেন্ড বায়ো রিফাইনারিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা উদ্বোধন কৰিব আৰু নুমলীগড় শোধানাগাৰতে তেখেতে এখন ৰাজহুৱা সভাত বক্তব্য ৰাখিব নুমলীগড়ৰ পৰা তেখেত দৰঙলৈকে আহিব দৰঙত তেখেতে 3টা কাম কৰিব মংগলদৈত তেখেতে শুভ অৰ্পণ কৰিব গুৱাহাটী ৰিং ৰোড যেটো 7000 কোটি টকা ব্যয় কৰি গুৱাহাটীত এটা ৰিং ৰোড হ'ব গৈ আছে যেটো ৰিং ৰোড আমাৰ বৰ্তমানৰ ৰাস্তাটোৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আগত পাৰ হৈ পুনে কুৰুৱালৈকে যাব বেজেৰা গৈ নাপাব বেজেৰা গৈ পোৱাৰ আগতে বেকা হৈ পেলাই নতুন ৰাস্তা এটা কুৰুৱালৈকে যাব কুৰুৱাৰ পৰা নাৰেংগী যাব নাৰেংগীৰ পৰা আমি সোণাপুৰত কচুতলিত যি মাটি এভিকশ্যন কৰিছিলো কচুতলিৰ কাষেদি 6 লেন হৈ পেলাই হি আমাৰ খানাপাৰা ৰাস্তাটোক সংযোজিত কৰিব এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আমাৰ মাটি অধিগ্ৰহণ সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া উদ্বোধন হ'ব ইতিমধ্যে কন্ট্ৰেক্ট আদিও দিয়া হ'ল দ্বিতীয় আঁচনি হিচাপে তেখেতে কুৰুৱা আৰু নাৰেংগী দলংখনৰ কামৰো শুভ উদ্বোধন কৰিব এই ৰিং ৰোডৰ লগত এটা লাভ হ'ব যে কুৰুৱা আৰু নাৰেংগীৰ ওপৰত ব্ৰহ্মপুত্ৰত আৰু এখন দলঙৰ কাম আৰম্ভ হ'ব থাৰ্ড প্ৰজেক্ট হিচাপে তেখেতে মংগলদৈত মেডিকেল কলেজৰ এখনৰ কামৰো আধাৰশিলা স্থাপন কৰিব
ৰাতিপুৱা 4,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা বায়' ৰিফাইনেৰী আৰু মঙলদৈৰ পৰা প্ৰায় 8,000 কোটি টকাৰ আঁচনি এইখিনি কৰাৰ পিছত তেখেতে গুৱাহাটীলৈ আহিব আৰম্ভ হ'ব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান সুধাকণ্ঠৰ জন্ম বাৰ্ষিকী উপলক্ষে পৰ্টেল মুকলি কৰা হ'ব জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে পৰ্টেল অনুষ্ঠানত ভাগ লোৱাৰ বাবে পৰ্টেলত কৰিব পাৰে আবেদন অনুষ্ঠানত 1000 শিল্পীয়ে পৰিবেশন কৰিব গীত আমি এটা প্ল্যান লৈছো যে ভূপেন হাজৰিকাৰ সান্নিধ্য অসমৰ বিভিন্ন মানুহে বিভিন্ন সময়ত লাভ কৰিছিল এই ফাংচনখনৰ কাৰণে প্ৰত্যেকজন জিলা উপায়ুক্তই 50 গৰাকীকৈ মানুহ নিজৰ জিলাৰ পৰা আনিব যিসকলে ভূপেন হাজৰিকাৰ কেতিয়াবা নহয় কেতিয়াবা জীৱনত সান্নিধ্য লাভ কৰিছিল অলপ ৰিচাৰ্চ কৰিব লাগিব লখিমপুৰত ভূপেন হাজৰিকা গৈছিলে অমুকৰ ঘৰত আছিলে অমুকৰ ঘৰত ভাত খাইছিলে অমুকৰ পৰিয়ালৰ ল'ৰা তেওঁলোকৰ লগত তাবলা বজাইছিলে অমুক বিহু কমিটিৰ সৈতে ভূপেন হাজৰিকা জড়িত আছিলে বা নাওবৈছাত আছিলে নাওবৈছাত ইলেকশ্যন খেলোতে তেওঁ অমুকৰ ঘৰত থাকি ইলেকশ্যন খেলিছিলে এই ধৰণে ভূপেন হাজৰিকাৰ জীৱনত যিমান ব্যক্তিক ভূপেন হাজৰিকাই স্পৰ্শ কৰিছিলে তাৰ ভিতৰত এখন সূচী বনাব 50 জনকৈ কাৰণ বহুত মানুহ আনিবও নোৱাৰি এই অনুষ্ঠানত 50 জনকৈ প্ৰত্যেকটো অঞ্চলৰ পৰা জিলাৰ পৰা প্ৰত্যেকখন জিলাৰ পৰা 50 জনকৈ তেনে ব্যক্তি আহিব ৰাইজৰ লগত আলাপ আলোচনা কৰি ডিসি সকলে এখন লিষ্ট বনাব আৰু ৰাজ্যৰ চৰকাৰৰ অতিথি হিচাপে আমি তেখেতসকলক গুৱাহাটীলৈ লৈ আহিম এইটো হল নাম্বাৰ 1 তাৰ উপৰিও বাকি আমি অতিথি সকলক মাতিম মোৰ প্ৰেছ কনফাৰেন্সৰ পিছতে আপোনালোকক আমি এটা পোৰ্টেল মুকলি কৰিম সেইটো হল যি সকলে অনুষ্ঠানটো চাব খুজে কাৰণ আগতীয়াকৈ নকলে আমিও গম নাপাম কিমান মানুহক মাতিব লাগে সো যি সকলে পোৰ্টেলৰ জৰিয়তে আমাক জনাব যে মই ভূপেন হাজৰিকাৰ অনুষ্ঠান চাব খুজু কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেণ্টে তেওঁলোকৰ ঘৰলৈকে নিমন্ত্ৰণী পত্ৰ পঠিয়াই দিব যদি যিমানে কয় মই যদি দেখো 10,000 কৈছে 10,000ক পঠিয়াম 20,000 কৈছে 20,000ক পঠিয়াম গতিকে আমি বিচাৰিছো যে 20 আগষ্টলৈকে জনাব পাৰিব 20 আগষ্টৰ পিছত আমাক কলেও আমি হয়তো সুবিধা দিব নোৱাৰিম হেকাৰণে এটা যাতে সম্পূৰ্ণ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত যিমানে বিচাৰে সকলোৱে যাতে আমাৰ আগ্ৰহেৰে ভাগ ল'ব পাৰে হেকাৰণে আমি পোৰ্টেলটো মুকলি কৰি দিম আজি খালি আমাক জনাব লাগে নাম ঠিকনা এড্ৰেছ দিলে আমি ইনভাইটেশন বা আমাৰ নৰ্মেল ইনভিটেশন আমি যিকোনো এটা পঠাই দিম যাতে তেওঁলোক আহিব পাৰে বিমান বন্দৰৰ সন্মুখত ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে বিমান বন্দৰৰ ওচৰত ইউনিভাৰ্চেল ষ্টুডিঅ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে গুৱাহাটী এয়াৰপোৰ্টৰ সন্মুখত 400-500 বিঘা মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছো কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে গোটেই মাটিটো চৰকাৰে লব খোজাৰ মূল উদ্দেশ্যই হল যাতে ভৱিষ্যতে আদানীয়ে মাটিটো কিনি লব নোৱাৰে যদি আমি মাটিটো হাতত নাৰাখো এয়াৰপোৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানীয়ে কিনি লব পাৰে আৰু ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো কিনি ইতিমধ্যে মই নামবিলাক ক'ব খোজা নাই যেনেকে দুই এটা নাম ব্যক্তিগতভাৱে আপোনালোকক ক'ব পাৰিম সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিলে গতিকে সেই মাটিখিনিক ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশন কৰাৰ কথাই নাহে এইটো হল যি মই শব্দটো ক'ব খোজা নাই তাতে আপোনালোকে গলে দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱসায়ীসকলে মাটি কিনি থৈ দিছে আৰু তেওঁলোকে মাটিটো আদানীক কেতিয়াবা বিক্ৰী কৰি দিব আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছো আৰু তাতে আমি 3টা স্পেসিফিক প্ৰজেক্ট কৰিব খুজিছো অসমত যাতে কনসাৰ্ট ইকনমি হ'ব পাৰে কনসাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে
যাতে আমাৰ ইয়াত কনভেনশ্যন হ'ব পাৰে ভাৰত মণ্ডপৰ দৰে এটা কনভেনশ্যন চেণ্টাৰ কৰিব খুজিছে আৰু মই নে শব্দটো কৈছোঁ বুজি পাবৰ কাৰণে কিন্তু ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰোঁ ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ দৰে আমি এটা এণ্টাৰটেইনমেণ্ট জ'ন কৰিব খুজিছোঁ যাতে আৰু এইটো ইট ইজ এ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট 6 আগষ্টত বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ অক্টোবৰৰ পৰা নিযুত মইনাৰ হিতাধিকাৰীয়ে পাব ধন এবাৰ তেজপুৰ অসম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব সুবিধা প্ৰাদেশিকৃত কলেজৰ সেল্ফ ফাইনেন্সিং স্কিমৰ ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা পূৰ্বতকৈ এবাৰ বৃদ্ধি হ'ব মহাবিদ্যালয়ৰ সংখ্যা আমাৰ অসম চৰকাৰে যিমানবোৰ আঁচনি আজিলৈকে হাতত লৈছে তাৰ ভিতৰত এটা প্ৰভাৱী আঁচনি আৰু খুব ইম্পেক্টফুল স্কিম হৈছে নিযুত মইনা এই নিযুত মইনা আঁচনিটোৰ কাৰণে বহুত ছোৱালী যে শিক্ষাৰ পৰা ড্ৰপ আউট কৰিবলগীয়া আছিলে আৰ্থিক অৱস্থাৰ কাৰণে বা আগতে বিয়া হোৱাৰ কথা আছিলে দেউতাক মাকে বিয়া দি দিছিলে এই নিযুত মইনা আঁচনিটোৰ কাৰণে আমি দেখা পাইছোঁ যে ছোৱালীৰ শিক্ষা আৰ্লি মেৰেজ এই গোটেইখিনিত এটা ইতিবাচক প্ৰভাৱ পৰিছে আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হ'বলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম ছোৱালীসকলে প্ৰপত্ৰ বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি অক্টোবৰ মাহৰ পৰা দিম আৰু বছৰত এইটো 10 মাহ পৰ্যন্ত পায় 2 মাহ যেতিয়া কলেজ বন্ধ থাকে নিযুত মইনা আঁচনি নাপায় হায়াৰ ছেকেণ্ডাৰীত 1000 টকা আমি দিওঁ ডিগ্ৰীত প্ৰতি মাহত আমি 1250 টকা দিওঁ আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2500 টকা দিওঁ আৰু এইটো অকল যোৱাবাৰলৈকে আমি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিলোঁ এইবাৰ আঁচনিটো আমি সম্প্ৰসাৰণ কৰি আমাৰ 2খন চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু যোৱাবাৰ এই আঁচনিটোত একাংশ ছোৱালীয়ে সহায় পোৱা নাছিল সেইটো হ'ল প্ৰাদেশিকৃত কলেজসমূহত আজিকালি কিছুমান সেল্ফ ফাইনেন্সিং কোৰ্স থাকে সেল্ফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত মইনা আঁচনিটো দিয়া নাছিলোঁ এইবাৰ আমি সেল্ফ ফাইনেন্সিং স্কিমতো পঢ়া ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ অৰ্থাৎ এইবাৰৰ যিটো নিযুত মইনা আঁচনি ইয়াৰ কলেবৰ আৰু অধিক বৃদ্ধি হ'ব বিশেষকৈ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ষ্টুডেণ্টে পাব আৰু সমান্তৰালভাৱে আমাৰ প্ৰাদেশিকৃত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সেল্ফ ফাইনেন্সিং কোৰ্সত পঢ়া ছাত্ৰীসকলেও এই আঁচনিটোৰ সুবিধা লাভ কৰিব পাৰিব সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ হৈছে USTM 2 বছৰৰ পিছত USTMত উচ্ছেদ হোৱাৰ আছে সম্ভাৱনা সংবাদমেলত মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে USTMত শীঘ্ৰে উচ্ছেদ চলিবলৈ বা হ'বলৈ ভগৱানক প্ৰাৰ্থনা মুখ্যমন্ত্ৰী USTMক শিক্ষাক ব্যৱসায় কৰাৰ অনুষ্ঠান আখ্যা মুখ্যমন্ত্ৰী স্কিমৰ চেঞ্চেলৰজনৰ কিবা এটা হৈছে য'তে ত'তে সোমাই থাকিব খোজে যোৱাবাৰটো অকণমান ঠিক আছে বহুত দিন জেলত থকাৰ কাৰণে এৰা পৰিলে এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে সেই গোটেই জায়গাটো ফৰেষ্ট হয় তেওঁ য'ত বিল্ডিং বনাই লৈছে এতিয়া যিখিনি নতুন খবৰ ওলাইছে সেই খবৰ মতে সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টত তেওঁ এই গোটেই কনষ্ট্ৰাকশ্যনবোৰ কৰিছিল গতিকে 2 বছৰ পিছত যে USTM থাকিব তাৰ গ্যাৰেণ্টি কোনেও ল'ব নোৱাৰে এটোতো মই উচ্ছেদ কৰিব নোৱাৰো মেঘালয়ৰ কথা কিন্তু সুপ্ৰিম কোৰ্টৰ নটিছত অলৰেডি কথাটো গুচি গ'ল যে এখন ৰিজাৰ্ভ ফৰেষ্ট তাৰ পিছত কেনেকৈ কি কৰে এটো মেঘালয় চৰকাৰে জানিব মইতো ভগৱানক কামনা কৰি থাকো যিমান সোনকালে পাৰে ভাঙি গ'লে ভাল কাৰণ এখনটো শিক্ষানুষ্ঠান নহয় ইট ইজ জাষ্ট এটা শিক্ষাক ব্যৱসায়ীকৰণ কৰাৰ এটা অনুষ্ঠান
এতিয়া মোৰটো নচলে অসমত থাকিলেতো মই ইমান দিন হিচাপ নিকাচ চেছ কৰি দিলোহেঁতেন অসমত নাই যেতিয়া এতিয়া মইতো আৰু ভগৱানক প্ৰাৰ্থনাহে কৰিব পাৰিম যে যিমান সোনকালে হওক সমান হৈ যাওক যেনেকৈ হয় ইফালে ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ মুখ্যমন্ত্ৰীৰ বাক্যবান ৰাহুল গান্ধীক দেশ বিৰোধী আখ্যা মুখ্যমন্ত্ৰী People now realize that Rahul Gandhi is not anti-BJP, he is anti-India. So, when Prime Minister is conducting everything very, very gracefully, he is talking to various countries at a equal terms. Rahul Gandhi is defaming our country. Initially, people thought that he is anti-BJP. Now, people realize he is not only anti-BJP, he is anti-India also. So, he stand exposed. বহিৰাজ্যলৈ সৰবৰাহ হৈছে উজনি অসমৰ কিশোৰী যুৱতী 27 কিশোৰী যুৱতীক তামিলনাডুলৈ কৰা হ'ল সৰবৰাহ তিনিচুকীয়াৰ ৰেথিনাম নামৰ এটা এনজিঅ'ৰ বিৰুদ্ধে কিশোৰী যুৱতীক সৰবৰাহৰ অভিযোগ উঠিছে ভুৱাকৈ প্ৰস্তুত কৰা হৈছিল কিশোৰী যুৱতীসকলৰ আধাৰ কাৰ্ড 5জন অভিযুক্তক আটক কৰি জেৰা কৰিছে আৰক্ষীয়ে ডিব্ৰুগড় ৰেলৱে জংচনৰ পৰা সৰবৰাহ কৰিছিল কিশোৰী যুৱতীসকলক আৰপিএফৰ সন্দেহ উপজাত পোহৰলৈ আহে সমগ্ৰ ঘটনা উজনিৰ ভিতৰুৱা অঞ্চলৰ পৰা সৰবৰাহ কৰা হয় কিশোৰী যুৱতীসকলক উদ্ধাৰ কৰা কিশোৰী যুৱতীসকল শিৱসাগৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াৰ দীনদয়াল গ্ৰামীণ কুশল বিকাশ আঁচনিৰ কাম দিয়াৰ চলেৰে সৰবৰাহ কৰা হৈছিল কিশোৰী যুৱতীসকলক বিগত মাৰ্চ মাহৰ পৰাই বন্ধ হৈ আছে এই আঁচনিৰ কাম ঘটনাটোত এটা ডাঙৰ চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে তিনিচুকীয়া জিলা শিশু সুৰক্ষা সমিতিয়ে প্ৰথম অৱস্থাতে আমি ৰেস্কিউ কৰিলোঁ 27 জনী ছোৱালী আৰু সব সাসপেক্টেড মাইনৰ আছিলে তাতে সেই সময়ত 4 জনীয়ে কৈছিলে তেওঁলোক মেজৰ হয় বাকিবোৰ সব সাসপেক্টেড মাইনৰ পিছত গম পালো তেওঁলোকক কোনোবা এটা অনুষ্ঠানে লৈ গ'ল আমাৰ বৰগুৰিতে আছিলে গ্ৰামীণ কৌশল বিকাশ যোজনাৰ কিবা প্ৰজেক্ট চলাই আছে কিন্তু বৰ্তমান মই যেতিয়া ফুটপোজ কৰিলোঁ প্ৰথমতে তেওঁলোকে গ্ৰামীণ কৌশল বিকাশ যোজনাৰ আণ্ডাৰতে নিছো বুলি কৈছিলে এতিয়া মই কনচাৰ্ণ অথৰিটিকো মই যেতিয়া যোগাযোগ কৰিলোঁ তেওঁলোকে ক'লে যে দীনদয়াল গ্ৰামীণ কৌশল বিকাশ যোজনাৰ প্ৰজেক্টটোত লাষ্ট মাৰ্চৰ পৰা অহাই নাই আৰু সেই প্ৰজেক্টৰ নামত তেওঁলোকে সেই প্ৰজেক্টত ট্ৰেইনিং কৰা ছোৱালীবোৰৰ নামত সব নতুন নতুন ছোৱালী লৈ গৈ আছে আৰু সবৰে আধাৰ কাৰ্ডবোৰ আৰপিএফে তাৰ পৰা সন্দেহ হৈছিলে আধাৰ কাৰ্ডবোৰ যেতিয়া স্কেন কৰে এজনী মানুহে নাম ওলায় আৰু সেই ট্ৰেইনিং কৰা ছোৱালীৰ নামত বেলেগ বেলেগ ছোৱালীক ফেক আধাৰ কাৰ্ড বনাই তেওঁলোকে নি আছিল গুৱাহাটীৰ আদিংগিৰ সূৰ্য পাহাৰত চলিব লগা উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে উচ্ছেদ অভিযানৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কালাপানী অঞ্চলৰ লোক ফটাকিল খণ্ড বন বিভাগৰ অধীনত পৰে কটাবাৰী আৰু কালাপানী অঞ্চলৰ পৰা আদালতত 8খনকৈ আবেদন দাখিল কৰাৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছে উচ্ছেদ অভিযান কিয়নো আজিৰ পৰা উচ্ছেদ চলাৰ কথা আছিল আদিংগিৰিৰ সূৰ্য পাহাৰত প্ৰশাসনৰ জাননীৰ পিছতে ঘৰ এৰি পলায়ন কৰিছিল একাংশ বেদখলকাৰীয়ে কিন্তু বৰ্তমানো আদিংগিৰিত বসতি স্থাপন কৰি আছে বহু বেদখলকাৰী 24 জুলাইৰ পৰা আৰম্ভ হৈছিল জাননী দিয়া প্ৰক্ৰিয়া এতিয়ালৈ 8 শতাধিক লোকক দিয়া হৈছে উচ্ছেদৰ জাননী সূৰ্য পাহাৰৰ উজ্জ্বল নগৰ আৰু কুদৰাতপুৰত 64 ঘৰ লোকক দিছে উচ্ছেদৰ জাননী আৰু ইয়াৰ লগতে সামৰিছো খবৰ মহানগৰ নমস্কাৰ